মোৰ নাম শামছুৰ ৰহমান, মোৰ ঘৰ গুৱাহাটীস্থিত সাতগাঁও আমবাৰীত। মই এইবাৰ সদ্য ঘোষিত APSC পৰীক্ষাত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ কেটাগৰীত 157 ৰেংক পাবলৈ সক্ষম হৈছোঁ। মই কম্পিটিশ্যন কেয়াৰৰ লগত জাৰ্ণিটো বহুত পুৰণি। মই এইটো থাৰ্ড এটেম্প যিটো মই কম্পিটিশ্যন কেয়াৰৰ লগত জড়িত থাকি দিছোঁ। প্ৰথমতে অফলাইন মডত যেতিয়া ক্লাছ আছিল মই আছিলোঁ, আৰু যোৱা দুবাৰ মোৰ প্ৰিপাৰেশ্যনত OGP যিটো প্লেটফৰ্ম আছে তাৰ পৰা মই গাইডেঞ্চ লৈছোঁ। চ' ইয়াৰ পৰা বহুত ধৰণৰ সুবিধা, যেনেকুৱা কুৱেশ্যন এনচাৰ ৰাইটিং, সেইবোৰত মই পাৰ্ট লৈছোঁ, আৰু সেইবোৰ তেওঁলোকে ইভালুৱেট কৰি দিছে, আৰু কেনেকৈ ইম্প্ৰুভ কৰিব লাগে সেইটো হিচাপে মই প্ৰিপাৰেশ্যন লৈছোঁ। অংশুমান ছাৰে বহুত হেল্প কৰিছিলে এই ক্ষেত্ৰত। তেওঁ জাষ্ট কেনেকৈ পঢ়িব লাগে সেইটো দেখাই দিয়াৰ লগতে লাইফৰ এথিক্সৰ ক্ষেত্ৰত কেনেকৈ আমি কণ্ডাক্ট কৰিব লাগে, অফিচাৰ্ছ হ'লে আমি কেনেকৈ বিহেভ কৰিব লাগে, এইবোৰ ক্ষেত্ৰতে তেওঁ যথেষ্ট গাইড কৰিছে। প্লাছ তেওঁ আমি কেনেকৈ লিখিলে ভাল হয়, বস্তুবোৰ লিখোঁতে আমি কিমান ফাষ্ট লিখিব লাগে, এইবোৰ ক্ষেত্ৰত তেওঁ যথেষ্ট গাইড কৰিছে। প্ৰথমতে মই যেতিয়া CC পৰীক্ষাৰ বাবে অৱতীৰ্ণ হৈছিলোঁ, তেতিয়া মোৰ সিমান আইডিয়া নাছিলে কেনেকৈ বস্তুবোৰ কিমান সময়ৰ ভিতৰত লিখিব লাগে, কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। তো এই ক্ষেত্ৰত তেওঁ যথেষ্ট গাইড দিছে, আৰু তেওঁৰ গাইডেঞ্চৰ পৰা মই সেইখিনি প্ৰেক্টিছত আনিছোঁ, আৰু তাৰ কাৰণে আজি মই এই ফলাফল পাইছোঁ বুলি ভাবোঁ। এইবাৰ ৰেংক এটা পাই যথেষ্ট ভাল লাগিছে, কাৰণ মোৰ প্ৰস্তুতি দীঘলীয়া আছিলে, আৰু বহুত হেপী ফিল কৰিছোঁ, আৰু ইম্প্ৰুভ কৰিম বুলি ভাবিছিলোঁ। বাট ষ্টিল যে ৰেংক এটা পালোঁ, সেইটোত মই যথেষ্ট সুখী।